বছৰৰ প্ৰথম জাক বৰষুণতেই বিধ্বস্ত কৃষক। বঙাইগাঁও ককিলাৰ কৃষকৰ চৰম হাহাকাৰ। নাম্বাৰপাৰাত প্ৰচণ্ড শিলাবৃষ্টিত ৰবি শস্য উচন। চ'ত মাহৰ প্ৰথম জাক বৰষুণত ৰবি শস্যৰ খেতিডৰাৰ অৱস্থা চাওক। প্ৰবল শিলাবৃষ্টিত ভাঙি গ'ল বিঘাই বিঘাই মাকৈ খেতি। খুব ধুমুহা বতাহ বৰষুণ আমাৰ এই অঞ্চলৰ খেতি বাতি মাকৈ বিশেষ কৰি মাকৈ খেতি মানে লোকচান বেছি হৈছে, একদম বাগৰি পৰি গৈছে আৰু ঘৰ দুৱাৰো অলপ মানুহৰ ভাঙছে। পানীৰ তলত নদন বদন ৰবি শস্যৰ খেতিডৰা। শোলমাৰী ককিলা কীৰ্তনপাৰা মূলবাৰী অঞ্চলৰ কৃষকক বাৰিষাৰ প্ৰথম জাক বৰষুণেই ভাঙি পেলালে কঁকাল। এনেকুৱা যে চৈতৰ মাহতে যেনেকুৱা পানী বৰষুণ হয় আমি দেখাই নাই, যেনেকুৱা পানী হৈছে আমাৰ বহুত ক্ষতি হৈছে। এতিয়ালৈ মাকৈগিলা আমাৰ একদম বাগৰি গৈছে। কেৱল খেতিডৰাই বিধ্বস্ত নহয়, প্ৰচণ্ড ধুমুহাত বহুজনৰ উৰি গ'ল ঘৰৰ মুধচ আৰু বেৰ। কাছাৰতো প্ৰবল শিলাবৃষ্টি। মুষলধাৰে আহিছে বৰষুণ, প্ৰবল শিলাবৃষ্টি। কলা ডাৱৰে আৱৰিছে আকাশ। দক্ষিণ কামৰূপৰ দৃশ্য এয়া। প্ৰকাণ্ড শিল পৰিছে। ঘৰৰ টিনপাতৰ অৱস্থা চাওক। টিনপাত ফুটি চালনীৰ দৰেই অৱস্থা। প্ৰথম জাক বৰষুণতেই এতিয়া হাহাকাৰ। উভালি পৰিল গছ, খেতিপথাৰ বিধ্বস্ত। বিঘাই বিঘাই খেতি ধ্বংস কৰি পেলালে শিল বৰষুণে। মানে তাৰমানে এতিয়া আপোনালোকৰ আছে 2-3 বিঘা চাল, আমাৰো 4-5 বিঘা আছিল। সেইবিলাক তাৰমানে শিল এটা পৰিছে, 250 শিল এটা পৰি গ'লক, একদম বতাহ আহি পেলাই একদম চব শেষ হৈ কৰি দিছে। অসহায় কৃষকৰ এতিয়া চৰকাৰেই অন্তিম ভৰসা। বহুত লছ মানে একদম নাই, একেবাৰে শেষ হৈ গৈছে। আৰু বহুত মানুহৰ গৈছে, আজি বহুত মানুহৰ ঘৰ গৈছে আৰু বেলেগৰ খেতিবিলাক গৈছে, খালি ডিমচি খেতি গৈছে। মুঠৰ ওপৰত আগবাৰিষাতেই কৃষকৰ দুৰ্ভোগ আৰম্ভ। ব্যুৰো ৰিপৰ্ট DY365।